নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডো। বন্ধুসকল, আপোনালোকক জানি যে অহা 12 তাৰিখে গোলাঘাটত এখন বৃহৎ উপহাৰ কুপনৰ খেল আছে, যিখন খেলৰ এটা কুপনৰ মূল্য হৈছে 100 টকা আৰু এটা ফুল বুকৰ মূল্য হৈছে মাত্ৰ 500 টকা। আপোনালোকে এই খেলখনত ফুল বুকত বুক প্ৰাইজকে ধৰি 6টা কুপন লাভ কৰিব। আপোনালোকে যদি এই খেলখনৰ কুপন ল'বলৈ বিচাৰিছে, তেনেহ'লে মই আপোনালোকক এই ভিডিঅ'টো স্ক্ৰীনত আৰু ডেছক্ৰিপশ্যনত এটা নাম্বাৰ দিছোঁ। আপোনালোকে মোলৈ সেই নাম্বাৰত যোগাযোগ কৰিব, মানে মোলৈ সেই নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব। আপোনালোকে মোলৈ ফোন নকৰিব, আপোনালোকে কেৱল হোৱাটছআপ কৰিব, কাৰণ মই বহুত বিজি হৈ থাকোঁ। আপোনালোকৰ কলটো মই ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ। আপোনালোকৰ যদি ভাগ্য ভাল হয়, তেনেহ'লে আপোনালোকে 100 টকাত এই খেলখনত এখন লাখটকীয়া বাহন লাভ কৰিব। আৰু এটা কথা বন্ধুসকল, আপোনালোকে যদি এই খেলখনৰ কুপন ল'বলৈ বিচাৰিছে, আপোনালোকে মোৰ পৰা কুপন নল'লেও কিন্তু বহুত বিশ্বাসী মানুহৰ পৰা কুপন ল'ব, কাৰণ আপোনালোকেতো জানেই আজিকালি বহুতে বহুত ফেক টিকট বিক্ৰী কৰি আপোনালোকক ঠগি আহিছে। গতিকে তেনেকুৱা মানুহৰ পৰা আপোনালোকে সদায় সাৱধান হ'ব। এতিয়া আপোনালোকক গোটেই উপহাৰখিনি দেখুৱাবলৈ কৈছোঁ, আপোনালোকে ভালদৰে চাই লওক। বন্ধুসকল, এই খেলখনৰ কুপন প্ৰাইজৰ 1 নম্বৰ প্ৰাইজটো হৈছে টাটা চাফাৰী, 2 নম্বৰ প্ৰাইজটো হৈছে ছুইফ্ট ডিজায়াৰ, 3 নম্বৰ প্ৰাইজটো হৈছে ৱেগনাৰ আৰ, 4 নম্বৰ প্ৰাইজটো হৈছে চেলেৰিও, 5 নম্বৰ প্ৰাইজটো হৈছে এল্টো K10, 6 নম্বৰ প্ৰাইজটো হৈছে এক্সট্ৰিম 125, 7 নম্বৰ প্ৰাইজটো হৈছে স্প্লেণ্ডাৰ, 8 নম্বৰ প্ৰাইজটো হৈছে প্লেজাৰ, 9 নম্বৰ প্ৰাইজটো হৈছে ডেষ্টিনি আৰু 10 নম্বৰ একেবাৰে শেষৰ কুপন প্ৰাইজটো হৈছে জুপিটাৰ। এই খেলখনত বুক প্ৰাইজ হৈছে ইয়াৰে 1 নম্বৰ বুক প্ৰাইজটো হৈছে আৰ্টিকা, 2 নম্বৰ বুক প্ৰাইজটো হৈছে ৰয়েল এনফিল্ড। ইয়াতে বন্ধুসকল 5টা বুক প্ৰাইজ আছে। আপোনালোকে 2 নম্বৰ পৰা 5 নম্বৰলৈকে সকলোখিনি ৰয়েল এনফিল্ড বুক প্ৰাইজত লাভ কৰিব পাৰে। বন্ধুসকল, আপোনালোকে হয়তো এই খেলখনৰ উপহাৰখিনি ভালদৰে চালে, আপোনালোকৰ ভাগ্য ভাল হ'লে নিশ্চয় আপোনালোকে আমাৰ পৰা কুপন লৈ কিবা এটা ভাল উপহাৰ লাভ কৰিব। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দেখিলে নকৰোঁ, ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত লাইক এটা কমেণ্ট কৰি দিব। লগ পাম আকৌ অন্য এটা ভিডিঅ' সৈতে। এতিয়ালৈ দিয়ক মোক বাই।